বৰভাগৰ কালাগত 15 দিনীয়া গ্ৰীষ্মকালীন নাট্য কৰ্মশালাৰ শুভাৰম্ভ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত নাট্য প্ৰয়াস বৰভাগৰ তত্বাৱধানত অনুষ্ঠিত 15 দিনীয়া গ্ৰীষ্মকালীন নাট্য কৰ্মশালা। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত 38 নং বৰক্ষেত্ৰী সমষ্টি ভিত্তিত বৰভাগ কালাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা 24 জুলাই তাৰিখলৈ 15 দিনীয়া গ্ৰীষ্মকালীন নাট্য কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। বিশিষ্ট নাট্যশিল্পী ফণীন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে সঞ্চালনা কৰা শুভ উদ্বোধনী অনুষ্ঠানত শুভ উদ্বোধন কৰে নলবাৰী জিলাৰ অতিৰিক্ত আয়ুক্ত আশুতোষ ডেকাৰ লগতে বন্তি প্ৰজ্বলন কৰে বৰভাগ কালাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহম্মদ মকিবুৰ ৰহমান আৰু বৰভাগ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰকাশ কলিতাই। মুখ্য অতিথি হিচাপে বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিৰিঞ্চি চৌধুৰী উপস্থিত থকাৰ লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে নাট্য সংগঠক তথা নাট্যকাৰ বুবুল কলিতা আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্য সংগঠক ডক্টৰ বিপিন চন্দ্ৰ কলিতাই। উল্লেখযোগ্য যে নাট্য প্ৰয়াস বৰভাগৰ তত্বাৱধানত অনুষ্ঠিত কৰা 15 দিনীয়া গ্ৰীষ্মকালীন নাট্য কৰ্মশালাত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত প্ৰশিক্ষণপ্ৰাপ্ত সুদক্ষ নাট্যকৰ্মীৰ দ্বাৰা প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়া হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। অসম চৰকাৰৰ যিটো অভিলাষী আঁচনি, সেয়াটো অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি মই অভিহিত কৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো অভিলাষী আঁচনি, এই আঁচনিক মই স্বাগতম জনাইছোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো দূৰদৰ্শী ব্যৱস্থা, সাংস্কৃতিক উত্তৰণৰ যি দূৰদৰ্শী ব্যৱস্থা, এই ব্যৱস্থাটোক মই অভিনন্দন জনাইছোঁ। আমাৰ অসমত সংঘ সংস্কৃতি বিলুপ্তিৰ পথত গৈছিল, কিন্তু সংঘ সংস্কৃতি উজ্জীৱিত কৰাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সাম্প্ৰতিক সময়ৰ চৰকাৰখনে অসমৰ প্ৰতিটো বিহু সমিতিক 1.5 লাখ টকাকৈ দিয়া যিটো ব্যৱস্থা, সাংস্কৃতিক মহাংগ্ৰামৰ যোগেদি সাংস্কৃতিক উত্তৰণৰ যিটো উদ্যম, আৰু সৰ্বোপৰি গ্ৰীষ্মকালীন নাট কৰ্মশালাই হওক, গীতৰ কৰ্মশালাই হওক, নৃত্য কৰ্মশালাই হওক, গ্ৰীষ্মকালীন যিটো কৰ্মশালা, এই কৰ্মশালাৰ যিটো ব্যৱস্থা হাতত লৈছে, অতি আদৰণীয় ব্যৱস্থা। আমি নাট্য প্ৰয়াস বৰভাগ এটি চালুকীয়া অনুষ্ঠান, আজিৰ পৰা 5 বছৰ আগতে এই অনুষ্ঠানটো জন্মগ্ৰহণ কৰিছিল। আৰু নাট্য প্ৰয়াস বৰভাগৰ নেতৃত্বত আমি সুদীৰ্ঘ 5 বছৰ ধৰি প্ৰতি বছৰেই আমি নাট্য কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ। আৰু নাট্য কৰ্মশালাৰ অন্তত আমি সেই কৰ্মশালাত প্ৰশিক্ষণপ্ৰাপ্ত পৰীক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰতি বছৰে একোখন নাটক পৰিৱেশনো কৰি আহিছোঁ। অসম চৰকাৰৰ এই অভিলাষী আঁচনিৰ দ্বাৰা যোৱা বছৰ আমি নাট্য প্ৰয়াস বৰভাগৰ প্ৰচেষ্টাত আমি নাট কৰ্মশালা আসনপুৰীয়া যুৱক জ্যোতি সংঘত কৰিছিলোঁ। আৰু এই কৰ্মশালাৰ অন্তত পৰীক্ষাৰ্থীসকলৰ দ্বাৰা আমি লটকন কিয় কৰা এখন এই নাটকখন কৰিছিলোঁ। এইবাৰো আমি এই কৰ্মশালাৰ অন্তত এখন নাটক আমি মঞ্চস্থ কৰিম। আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল পদ্ধতিগত নাট্য প্ৰশিক্ষণ বা অনুশীলনৰ যোগেদি বৰভাগত এদল প্ৰশিক্ষিত নাট্যকৰ্মীৰ সৃষ্টি কৰা। আৰু আমি অতি অভিভূত, আনন্দিত। বৰভাগৰ অভিভাৱক সমাজে নিজৰ নিজৰ ল'ৰা ছোৱালীখিনিক এই কৰ্মশালাত যোগদান কৰাৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে, আমি এই প্ৰচেষ্টাৰ কাৰণে অভিভাৱক, অভিভাৱিকা আৰু পৰীক্ষাৰ্থীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ এইটো চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ, আৰু যাৰ জৰিয়তে আমাৰ এই অঞ্চলৰ বৰভাগ অঞ্চলৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, উঠি অহা যুৱক যুৱতী, এইসকলক নাটৰ প্ৰতি এটা যিটো ধাউতি, লগতে ইয়াৰ শাৰীৰিক মানসিক আধ্যাত্মিক যিটো বিকাশ, এই বিকাশ ইয়াৰ জৰিয়তে হ'ব। আৰু সেই উদ্দেশ্য আগত ৰাখিয়েই বৰভাগৰ নাট্য আন্দোলনৰ লগত জড়িত হৈছে নাট্য প্ৰয়াস বৰভাগ নামৰ অনুষ্ঠানটো। আৰু ইয়াৰ সম্পূৰ্ণ উদ্যোগ লৈছে এই নাট্য প্ৰয়াসে। এই চেগতে এই নাট্য প্ৰয়াসৰ উত্তৰ উন্নতি কামনা কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ যাতে
এই প্ৰশিক্ষণৰ জৰিয়তে উপকৃত হয় তাৰো কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা টু জেড।